আপোনালোকৰ কাৰণে 4খন কমাৰ্চিয়েল গাড়ী লৈ আনিছোঁ। ইয়াৰ হিন্দী ভিডিঅ'টো মই বনাইছিলোঁ জিতুছ অটো হাব নামৰ এটা হিন্দী চেনেলত। এতিয়া ইয়াৰ অসমীয়া ভিডিঅ'টো হ'ব, আপোনালোকে কৈছিলে, আৰু এইটো হৈছে মোৰ অসমীয়া চেনেল। তো 4খন গাড়ী, কমাৰ্চিয়েল গাড়ী গুৱাহাটীত আছে। কণ্টেক্ট নম্বৰ আছে, চাব, শেষত পাব। আৰু কণ্টেক্ট নম্বৰ প্ৰথমে ফোন কৰিব, বহুতে ক'ব দাদা একজেক্ট লোকেশ্যন দিয়ক। লোকেশ্যনটো তেতিয়া দিম যেতিয়া কল কৰিব। SMS-ত কোনো লোকেশ্যন দিয়া নহয়। কিন্তু কি হয়, বহুত মানুহ এতিয়া কি হৈছে, চিভিল স্ক'ৰ ডাউন, কিন্তু গাড়ী তেওঁলোকে বিচাৰি থাকে না। ককাকৰ নামত ল'ব, ক'ৰবাৰ মাকৰ নামত ল'ব, ঘৈণীয়েকৰ নামত ল'ব, নিদিয়ে ফাইনেন্স কোম্পানীয়ে। ঘৰত যদি এজনো ডিফল্টাৰ হয়, ডিফল্টাৰ বুলিয়ে ক'ম, তেওঁক ফাইনেন্স কোম্পানীয়ে আৰু কাকো লোন নিদিয়ে। তো এইবোৰ সুধিব লাগিব, এনে ভিৰ কৰি একো লাভ নাই। গাড়ী চাব, তাৰপিছত গম পাম যে তেওঁ এজন ডিফল্টাৰ। তো ব'লক প্ৰথমবাৰ এখন চাওক। কথাবোৰ শুনিলে বেয়া লাগে, কিন্তু উপায় নাই। 2023 গাড়ী, 1,20,000 টকা এখন AP পিয়াগো LDX আপোনাৰ এইখন গাড়ী চাব পাৰে। মাত্ৰ 1,20,000, ফাইনেন্সৰ চিষ্টেম নাই এখন গাড়ীত, কেছত ল'ব লাগিব। BS4 নহয়, BS6 হয়। তো এইখন গাড়ী মোটামুটি আপোনালোকে 500 কিলো বা 600 কিলো আপোনালোকে লৈ যাব পাৰে, সৰু গাড়ী। পেট্ৰল গাড়ী, 1,20,000 দাম ৰখাই হৈছে। চাওক তলত কণ্টেক্ট নম্বৰটো, অহাৰ আগতে ফোন কৰিব। আৰু যদি আপোনালোকে নিজে গম পায় যে আপোনাৰ চিভিল স্ক'ৰ বেয়া, আপুনি ৱাইফৰ নামত ল'ব, তেতিয়াও ফোন কৰি লাভ নাই। চিভিলটো ঠিক কৰক, তাৰপিছত ফোন কৰিব। এনেই টাইম লছ। কথাবোৰ কাঢ়াকৈ কওঁ, কিন্তু এতিয়া লাহে লাহে দেখিছোঁ চিভিল স্ক'ৰ মানে ডিফল্টৰ সংখ্যাই বাঢ়ি গৈছে। এতিয়া ভাল কাষ্টমাৰ নাই। 1,20,000 গাড়ীৰ দাম, ডিজেল গাড়ী। AP পিয়াজিও কয়, পিয়াগোও কয়। তো নামত কোনো একো ৰখা নাই। গাড়ীখন চাওক, নামটোতো কি আছে? আমাৰ অসমীয়া নাম থাকিলেও প্ৰব্লেম, যদু মধু হৰি কিবা থাকিলেও প্ৰব্লেম নাই। কি প্ৰব্লেম আছে? 1,20,000 টকা। ফোন কৰিব, কেছত ল'ব লাগিব। দ্বিতীয়খন গাড়ী হৈছে ইণ্ট্ৰা V10, 2022 গাড়ী, মাত্ৰ 3 লাখ টকাত। বেলেগত চাওক 3.5 লাখ টকাত। আগতে আমি বিক্ৰী কৰিছোঁ 3,60,000, 3,70,000। চব ভেহিকেল কণ্ডিশ্যন আৰু আমি কিমান দামত ল'ব পাৰিছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰি প্ৰাইচটো ৰখা হয়। আমি যদি মাৰ্কেটৰ পৰা কম দামত লৈছোঁ বা অকশ্যনৰ পৰা কমত লৈছোঁ, তেতিয়া আমি কমত বিক্ৰী কৰিম। যদি হাই প্ৰাইচত লৈছোঁ, তেতিয়া হাইত বিক্ৰী কৰিম। তেতিয়া এনেকুৱা নহয় দাদা আগৰ গাড়ীখনটো ইমানত বিক্ৰী কৰিছিলে, এইখন গাড়ী কিয় এনেকুৱা। কণ্ডিশ্যন আৰু আমি কিমানত লৈছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে। মাৰ্কেট কেতিয়াবা আপ, কেতিয়াবা ডাউন হয়। 3 লাখ টকাত এখন গাড়ী পাব। ফাইনেন্স হ'ব, কিন্তু 1 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। এইখন গাড়ী মাত্ৰ 2টা ফাইনেন্স কোম্পানীয়ে ফাইনেন্স কৰে, বাকীবোৰ ফাইনেন্স কোম্পানীয়ে ফাইনেন্স নকৰে। ঠিক আছে। তো বেলেগ একো নাই। 8 ফুট 2 ইঞ্চি লম্বা গাড়ীখন, মানে যিটো ডালা হয়, আৰু 5 ফুট 3 ইঞ্চিমান ধৰি ৰাখক আপোনাৰ বহলটো। ৰেলিং বনোৱা আছে। 1,000 কিলো ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰে অফিচিয়েলি। আনঅফিচিয়েলি কিমান লৈ যায় সেইটো মই ক'ব নোৱাৰোঁ, আৰু নাজানো সেইটো ক'বলৈ। তো অফিচিয়েলি আপোনালোকে 1 টন মাল 1,000 কিলো লৈ যাব পাৰে। ইণ্ট্ৰা V10, 3 লাখ টকা ৰখা হৈছে। ডাউন পে'মেণ্ট 1 লাখ টকা দিব লাগিব। এতিয়া মই ডাউন পে'মেণ্টৰ কথাটো কৈছোঁ যে বহুতে ভাবে এইটো গাড়ীৰ দাম। ইমানে মানে মানুহবোৰৰ মানে চেঞ্চ, ভালকৈ ভিডিঅ'টো শুনিবলৈ সময় নাই, ধৈৰ্য নাই। ঠিক আছে। তো কিবা আছে আৰু আপোনাৰ SMS দি লাভ নাই, ফোন কৰিব, ফোনতে কথা পাতিম। 3 লাখ টকা ৰখা হৈছে। হিন্দী চেনেলত গৈ হিন্দী ভিডিঅ'টো চাব পাৰে। নেক্সট গাড়ী হৈছে ইণ্ট্ৰা V30। ইয়াৰ পে'লোডৰ ক্ষমতা হৈছে 1,300 কিলো, 1,300 কিলো, 5 লাখ টকা দাম ৰখা হৈছে। তো ইয়াৰ আগত আমি বহুত ভিডিঅ' বনাইছোঁ, 6,50,000, 5,50,000। বৰ্তমান এখন গাড়ী সকলোতকৈ সস্তা 5 লাখ টকাৰ দামত পাই আছে। 2022 গাড়ী, 1,300 কিলো পে'লোড ক্ষমতা। তো এবাৰ দেখাই দিওঁ, বাকী ইয়াতে আহিব লাগিব। এবাৰ ড্ৰাইভাৰ কেবিনটো এবাৰ চাই লওক, ড্ৰাইভাৰ কেবিনটো এবাৰ চাওক আপোনালোকৰ সন্মুখত। এতিয়া হৈছে ডালাটো মোটামুটি আপোনাৰ 8 ফুট 7 ইঞ্চিমান ধৰি ৰাখক। 8 ফুট 7 বা 8 মান ধৰি ৰাখক। আপোনাৰ অলপমান লম্বা হয়, যিহেতু 1,300 কিলো লৈ যাব লাগে আপোনালোকে। 35 লিটাৰ ফিউল কেপাচিটি, আৰু আপোনাৰ মোটামুটি ধৰক 15 পৰা 17 মান ধৰি লওক মাইলেজ আপোনাৰ ওলাই দিয়ে, আৰু বেছি হ'ব পাৰে, এইটো ডিপেণ্ড কৰে ড্ৰাইভাৰৰ ওপৰত। তো এইখন গাড়ী 1,300 কিলো পে'লোড ক্ষমতা। চিভিলত যদি বেয়া থাকে, সময়মতে যদি পইচা দিয়া নাই, কিবা যদি ফাইন আছে আগৰ, তেতিয়াহ'লে আহি লাভ নাই। আজিৰ দিনত ফাইনেন্স কোম্পানী খুবেই ষ্ট্ৰিক্ট। মানুহক এনে ভাল লগাবৰ কাৰণে ক'ব পাৰি 1 লাখত ল'ব, 1.5 লাখত ল'ব, চব মিছা কথা। মই 7টা ফাইল দিলে 2টা ফাইলে ফাইনেন্স কোম্পানী এপ্ৰুভ কৰে, 5টা ফাইল ৰিজেক্ট কৰে। ঠিক আছে, এইটো কথা আপোনাক কোনো নকয়। এনেই টাইম লছ হ'ব। আপোনালোকে প্ৰথমে নিজে চাব, বেংক পাছবুক থাকিব লাগিব, চেকবুক থাকিব লাগিব। এনেকুৱা এটা মানুহ পাইছোঁ দুখন পেন কাৰ্ড লৈ ফুৰি আছে, আৰু এইপিনে ফুটানিও মাৰে, দাদা মোৰ দুটা পেন কাৰ্ড আছে। ঠিক আছে, এইবোৰ চাই ফাইনেন্স কোম্পানীয়ে। নেক্সট আহি গ'ল জিটো পেট্ৰল, 2023 এখন লম্বা জিটো প্লাছ, 3 লাখ টকা এখন দাম ৰখা হৈছে। এখনো মোটামুটি মই সদায় কওঁ চাব, 80 পৰা 1 লাখ টকা আপোনাৰ ডাউন পে'মেণ্ট এখন গাড়ীত।
এনেকুৱা নহয় যে 50,000 টকাত ওলাই যাব। ফাইনেন্স কোম্পানী ইমান সহজ নহয়, মই বাৰে বাৰে কৈ আছোঁ। সেইকাৰণে প্ৰথমে ডাউন পে'মেণ্টৰ পইচা যোগাৰ কৰক। পইচা বেংকত থাকিব লাগিব, তেতিয়া আপোনাৰ ফাইনেন্স কোম্পানীয়ে ফাইনেন্স কৰিব। এনেই দিব নেকি আপোনাক? এইটো কোনো চৰকাৰী আঁচনি নহয়, ঠিক আছে। বেংক ফাইনেন্স কৰিব, ফাইনেন্স তেওঁলোকে ইয়াত আপোনাক সহায় কৰিব অহা নাই, বিজনেছ কৰিব আহিছে। তেওঁলোকে বিজনেছ কৰিব আহিছে ন আপোনাৰ লগত, কোনো দান বৰঙণি দি থকা নাই। তো সেইকাৰণে ফাইনেন্স কোম্পানীৰ কথা শুনিব লাগিব। 3 লাখ টকা দাম ৰখাই হৈছে, যিটো প্লাছ ঠিকে আছে, গাড়ীখন বেয়া নহয়। বহুতে পেট্ৰল লয়, বহুতে ডিজেল লয়, আপোনাৰ চইচৰ কথা, নিজৰ নিজৰ চইচ, যাৰ যিটো ভাল লাগে। 3 লাখ টকা দাম ৰখা হৈছে, যিটো প্লাছ কণ্টেক্ট নম্বৰ আছে। 1 লাখ টকামান আপোনালোকে ডাউন পে'মেণ্ট যোগাৰ কৰিব, আৰু বেলেগ কথা একো নাই। আৰু বাৰে বাৰে এটা কথা কওঁ, চিভিল আপোনালোকে সদায় চেক কৰিব। চিভিলত যদি কিবা আছে, ক'ৰবাত আছে আউটষ্টেণ্ডিং, আৰু ফাইনেন্সৰ লগত এইটো কাজিয়া পেচাল কৰি একো লাভ নাই। কিবা যদি ফাইন লাগে ফাইনেন্স কৰি, ফাইনটো দি পিনে আপোনাৰ নিষ্পত্তি কৰক। কিন্তু এইবোৰ আপোনাৰ এনে সময় লছ। আপুনি এটা ফাইনেন্স কোম্পানীৰ লগত লেনদেন বেয়া কৰিছে, তো আপোনাৰ 10টা ফাইনেন্স কোম্পানীয়ে আপোনাৰ ফাইনেন্স নিদিয়ে। সেইটোৱে হৈছে নিয়ম। সেইকাৰণে কাজিয়া পেচাল কৰাতকৈ আপুনি ধুনীয়াকৈ চুপচাপ যাওক ফাইনেন্স কোম্পানী, দাদা মোৰ কিমান দিব আছে, কিমান টকা আপোনাৰ বাকী আছে, এইটো লওক পইচা, বাছ কাহিনী খতম। আপুনি ছুটকাৰা পাই যাব তাৰ পৰা, ঠিক আছে। এইবোৰ অলপমান কওঁ, বেলেগে হয়তো নকয়। মোৰ কথাবোৰ খাৰাং খাচ শুনিলেও মই যদি বেয়াও পায়, মোৰ ক'বলৈ একো নাই। কিন্তু মই ভিউজৰ কাৰণে ভিডিঅ' নবনাওঁ, এটা ইনফৰমেশ্যন দিওঁ, বেলেগ কথা একো নাই। কণ্টেক্ট নম্বৰ আছে, আহক আৰু গাড়ীখন পাৰ্চেছ কৰক।